আমি আজি ভিঅ'ৰ বা গোটৰ কাট অফ চিট কেনেকৈ ভৰোৱা হয় আমি তাকে অকণমান মানে দেখাব আহিলোঁ। বহুতকে সেনেকৈ শিকাই থকা হৈছে, কিন্তু বহুতসকলে এতিয়ালৈকে মানে কিছুমান বস্তু বুজি পোৱা নাই, অকণমান টানো হয় কাৰণ একেবাৰে নতুন হয়। সেইকাৰণে মই এনেকৈ এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ, যাতে সকলোৰে সুবিধা হয়। কিবা বুজি নাপালে আপোনালোকে সুধি ল'ব বাৰু। ইয়াতে আমাৰ যোনটো গোটৰ হয়, আমি এতিয়া গোটৰ কাট অফ চিটটো দেখাই আছোঁ। গোটৰ নাম লিখিব, তাৰপৰা আপোনালোকৰ যিটো গ্ৰাম্য সংগঠন আছে গ্ৰাম্য সংগঠনৰ নাম, তাৰপৰা গোটৰ কোড নাম্বাৰ আৰু আমাৰ মুঠ সভা সংখ্যাটো আমি কেনেকৈ লিখিম। যেতিয়া আমি গোটটো খুলিছোঁ, কোনোবাই 20 চনতো খুলিব পাৰে, কোনোবাই 19 চনতো খুলিব পাৰে, তেতিয়াৰ পৰা 26 চনৰ 31 মাৰ্চলৈকে, তাতকৈ মানে এতিয়া জুলাই চলি আছে বা আগষ্ট চলি আছে সেইটো নহয়, আপোনালোকে 26 চনৰ 31 মাৰ্চলৈকে লিখিব পাৰিব। যেতিয়াৰ পৰা গোটটো খুলিছে, লাগিলে 19 চনত খোলক 20 চনত খোলক, কথা নাই, তেতিয়াৰ পৰা সভা সংখ্যা লিখিব লাগিব। কাৰোবাৰ হয়তো 400 হ'ব পাৰে, কাৰোবাৰ 500 হ'ব পাৰে, কাৰোবাৰ 440 হ'ব পাৰে। যাৰ যিটো সভা সংখ্যা হয় সেই সভা সংখ্যাটো ইয়াতে লিখিব লাগিব। আৰু ইয়াতে লিখিব লাগিব 31 তাৰিখলৈকে, মানে 31/3/2026। ইয়াতে পিছত আছে আপোনাৰ কমিং নাম্বাৰ, চবৰে চিৰিয়েল নাম্বাৰবিলাক লিখিব 1 2 3 4 যাৰ যি হয়। আৰু ইয়াতে আছে সদস্যাৰ নাম প্ৰথমতে প্ৰেচিডেণ্টৰ, ছেক্ৰেটৰী, তাৰপিছত বুক কিপাৰ, এনেকৈ লিখিব। তাৰপৰা সদস্যাৰ মুঠ উপস্থিতি, আপোনালোকৰ ইয়াতে যে যিটো আমি সভা সংখ্যা লিখিলোঁ, সেই সভা যিমানখন হয় 400 500 যিমান হয়, সেয়াতে এই মানুহজনৰ উপস্থিতি কিমান হয়। সেই সভা গোটেইখিনি সভাত, সপ্তাহৰ যিখিনি সভা হয়, কেতিয়াবা আমাৰ 4খন হয়, কেতিয়াবা 5খন হয়, সেই প্ৰতিখন সভাত সেই মানুহগৰাকী উপস্থিত আছেনে নাই। যদি মানুহগৰাকী উপস্থিত আছে, উপস্থিতি সংখ্যা প্ৰতিগৰাকীৰ এনেকৈ লিখিব, যাৰ যিমানটা সদস্যা আছে। কাৰোবাৰ 10টাও থাকিব পাৰে, কাৰোবাৰ 15টাও থাকিব পাৰে। আৰু আমি সদস্যজনৰ মুঠ সঞ্চয়, আমাৰতো যিটো 30 টকাকৈ উঠা হয় প্ৰতি সপ্তাহৰ সদস্য সঞ্চয় পইচা, সেইখিনি আমি যদি কোনোবাই বহিও লিখা নাই, কোনোবাই হয়তো নিলিখিবও পাৰে, লিখাখিনিতো ভাল ওলাই থাকে সভা সংখ্যা আৰু সঞ্চয়খিনি। আৰু যোনে যিমান সঞ্চয় দিছে, যদি আপোনালোকে উলিয়াব নাজানে, সভা সংখ্যাৰ লগত যিমানকৈ পইচা উঠে হয় 30 টকাকৈ, সেইটো পূৰণ কৰি দিলে ওলাই যাব। যোনে যিমান দিছে ইয়াতে লিখি যাব। সেইটো অকণমান মানে বুজি পালে বহুত ইজি হয়, বুজি নাপালেহে অকণমান দিগদাৰ হয়। আৰু ইয়াতে আছে আপোনাৰ বন্ধ হোৱা ঋণৰ মুঠ সংখ্যা আৰু পৰিমাণ। বন্ধ হোৱা ঋণৰ মানে আপুনি যেতিয়া গোটটো খুলিছিলে, সেই গোটটো খোলাৰ পৰা মাৰ্চৰ 31 তাৰিখলৈকে আপোনালোকৰ লোনটো দি কমপ্লিট হ'ল নেকি, মানে মাৰ্চৰ 31 তাৰিখৰ মানে ফেব্ৰুৱাৰীলৈকে যদি কমপ্লিট হ'ল, মাৰ্চলৈকে যদি চলি আছে, আমি আকৌ লিখিব লাগিব বেলেগ জেগাত। আৰু এটা অপশ্যন আছে, এতিয়া যদি বন্ধ হৈ গৈছে, ইয়াতে কোনে কি লোন লৈছে, হয় ভিঅ' লোনো ল'ব পাৰে, গোটৰ লোনো ল'ব পাৰে, RF বা সঞ্চয়, CIF বা বেংক লোন, যত যিমান লোন আছে সকলো ইয়াতে আপোনালোকে লিখি যাব। প্ৰতিজনী মেম্বাৰৰ নামত যিমান লোন আছে, মানে ফেব্ৰুৱাৰীৰ ভিতৰত আপোনাৰ 26 চনৰ ফেব্ৰুৱাৰীলৈকে যদি শেষ হৈ গৈছে, সেই বস্তুটো ইয়াত আমি এজনকে চবৰে লিখিম। আৰু যদি চলি আছে, ধৰি লওক আপুনি আগষ্টত ল'লে বা ছেপ্টেম্বৰত ল'লে, লোনটো এতিয়া মাৰ্চলৈকে চলি আছে, তেতিয়া কোনে ক'ৰ পৰা কিমান লৈছে। ইয়াতে কিন্তু আৰু এটা বস্তু লিখিব, কিমান নম্বৰ লোন, মানে কিমানটা লোন চলি আছে, সেইটো সংখ্যাটো সৰুকৈ লিখি দিব। নহ'লে যদি ফৰ্মেটটো সৰু বুলি ভাবিছে, আপোনালোকে এটা ফৰ্মেট বনাই ল'ব পাৰে। ইয়াতে চলি থকা ঋণৰ পৰিমাণ আৰু আপোনালোকৰ উদ্দেশ্য আৰু তাৰিখ, ইয়াতে কি কাৰণে লোনটো লৈছিলে, তো উদ্দেশ্যও লিখিব লাগিব। তাতে য'তে আমি কাট অফটো ভৰাম, তাতে লিখাই থাকে মানুহজনীয়ে কি কামৰ কাৰণে লোনটো লৈছিলে। কাৰোবাৰ লাভলিহুডৰ কাৰণে লয়, কাৰোবাৰ গৰু ছাগলী পুহিবৰ কাৰণে, কাৰোবাৰ হেণ্ডলুম, যোনে যি ফাৰ্ম নন ফাৰ্ম যোনে যিহৰ কাৰণে লোৱা থাকে, সেই বস্তুটো ইয়াতে এটা ফৰ্মেট যেতিয়া আপোনালোকে বনাই লয়, ইয়াতে বহুত সৰুকৈ দিয়া আছে, তেতিয়া বেছি সুবিধা হয়। এতিয়া চলি থকা লোনটো যদি বেংকৰ লোন হয় বা ভিঅ' লোন হয়, য'ৰ পৰা যিমান লোন লৈছে, সেই বস্তুটো ইয়াতে লিখিব। আৰু চলি থকা ঋণৰ মুঠ সুদৰ হাৰ বছৰেকত আমি চব পইচাৰে মাহত 1 টকা হ'লে বছৰত আমাৰ কিমান হয়, চবৰে আমাৰ SHG বিলাকৰ 12 টকাই হয়, গোটৰটো তাতকৈ আমাৰ বেছি লোৱা নহয়, মাহত 1 টকাকৈ হোৱা হয়। পৰিশোধ কৰাৰ টকাৰ পৰিমাণ, এতিয়া কিমান টকা, ধৰি লওক আপোনালোকে লোনটো, এইটো চলি থকা লোনটো লৈছিলে 20,000 টকা, আপোনালোকে যদি 20,000 টকা 10,000 ধাৰ মাৰিলে আৰু 10,000 আছে, তেতিয়াহ'লে আপোনালোকে লিখি দিব 10,000 টকা পৰিশোধ কৰা হ'ল। আৰু 10,000 টকা ঋণৰ 10,000 টকা যদি মাৰিছে, আপোনালোকে কেইমাহৰ কাৰণে লৈছিলে, সেই বস্তুটো ঋণৰ সময়সীমা, বাকী থকা সময়সীমাখিনি আপোনালোকে লিখিব লাগিব।
সেইটো আপোনালোকে যদি 10 মাহৰ কাৰণে লৈছিলে তেতিয়াহ'লে 5 মাহ দিলে 5 মাহ আছে, সেইটো আপোনালোকে লিখিব। বাকী আৰু বুজি পাবলৈ বেছি টান নাই, কিন্তু এইটো আপোনালোকৰ চলি থকা ঋণ আৰু বন্ধ হোৱা ঋণ, সেই বস্তুটো যদি আপোনালোকে ফেব্ৰুৱাৰীলৈকে লৈছে, 26 চনৰ ফেব্ৰুৱাৰীলৈকে যদি লৈছে, এইটো বন্ধ হোৱা ঋণত ল'ব। যি ঋণেই হয়, বা গোটৰ লোন হওক বা বেংকৰ লোন হওক বা ভিঅ'ৰ লোন, যি লোন হয় একেলগে লিখিব প্ৰতিগৰাকী মেম্বাৰৰ নামত, যোনে যিমান লৈছে। যদি লৈছে লিখিব, নাই লোৱা যদি নিলিখিব। নহ'লে চলি থকা লোন যদি আছে, চলি থকা ঋণটো লিখিব। যদি আপোনাৰ মাৰ্চ মাহতো চলি আছে, অকল মাৰ্চ মাহলৈকে, আগষ্টলৈকে নিলিখিব কিন্তু হা। ইয়াৰ পিছত সেই দুটা খালী থকা দুটা আমাক নালাগে, এই দুটা নকৰিলেও হৈ যাব। ইয়াতে খালী আমি এতিয়া লিখিব লাগিব গোটৰ লেনদেন। গোটৰ লেনদেনটো আপোনালোকে গ্ৰাম্য সংগঠনত জমা কৰা মুঠ মাহিলী সঞ্চয়। যেতিয়া আমি এটা গ্ৰাম্য সংগঠনত জইন কৰোঁ বা ভিঅ' এটাত জইন কৰোঁ, তেতিয়া আমি গোটৰ পৰা, প্ৰতিটো গোটৰ পৰা 100 টকাকৈ দিয়া হয়। কাৰোবাৰ তাত 100 টকা, কাৰোবাৰ 200, কোনোবাই যোনে যিমান দিয়ে সেইমতে আপোনালোকে যিমানখিনি সঞ্চয় হ'ল, যেতিয়াৰ পৰা গ্ৰাম্য সংগঠনটো খুলিছিলে তেতিয়াৰ পৰা মাৰ্চৰ 31 তাৰিখলৈকে, 26 চনৰ মাৰ্চৰ 31 তাৰিখলৈকে যিমান হৈছে সেই বস্তুটো আপোনালোকৰ পইচাটো ইয়াত লিখি ল'ব, এইটো ঘৰত। আৰু পিছৰ ঘৰটো আছে বন্ধ হোৱা ঋণৰ মুঠ সংখ্যা আৰু পৰিমাণ। যদি আপোনালোকৰ ঋণ কিবা বন্ধ হৈ গৈছে, শেষ হৈ গৈছে দিয়া, তাৰ কিমান লৈছিলে আৰু মুঠ সংখ্যাটো লিখিব, আৰু কিমান লৈছিলে সেইটো লিখি দিব, যিমান টকা লোৱা আছিলে। আৰু চলি থকা ঋণৰ সংখ্যা, আপোনালোকে যদি কিবা ঋণ লৈ থৈছে, এতিয়া চলি আছে, সেইটো কেই নম্বৰ ঋণ চলি আছে সেইটো ইয়াতে সংখ্যা লিখিব। আৰু কোনটো ঋণ চলি থকা ঋণৰ পুঁজিৰ উৎসবিলাক হয়তো CIF হ'ব পাৰে, তাৰপিছত PMFME হ'ব পাৰে, VIRF হ'ব পাৰে, বেংক লোন হ'ব পাৰে, যোনটো যি লোন হয় ইয়াতে লিখি দিব। ঋণৰ প্ৰাপ্তি তাৰিখ, কোনদিনাখন আপোনালোকে ঋণটো পাইছিলে, ভিঅ' লোন হওক, বেংক লোন হওক বা CIF ঋণ, যি লোন হওক আপোনালোকে ইয়াতে তাৰিখটো লিখিব। সুদৰ হাৰটো আমাৰ চবতেতো 12% হয়। আৰু ঋণৰ পৰিমাণ, কোনোবাই 10 লাখো ল'ব পাৰে, কোনোবাই 20 লাখো ল'ব পাৰে, কোনোবাই 50,000, 1.5 লাখো, যোনে যিমান গোটৰ বেংকৰ য'ৰ পৰা লৈছে, এইটো ইয়াতে লিখাই আছে নহয় কোনটো সেয়াৰ পৰা লোৱা আছে। এইটো যদি বেংকৰ পৰা লৈছে, বেংকৰ পৰা 10 লাখ লৈছে, এইটো পৰিমাণটো ইয়াত লিখিব। যদি ভিঅ'ৰ পৰা লৈছে, ইয়াতে ভিঅ' বুলি লিখি, CIF লোন বুলি লিখি ইয়াতে 1.5 লাখ দিব, যোনে যিমান য'ৰ পৰা লৈছে সেইটো লিখিব। আৰু ঋণৰ সময়সীমাটো আমাৰ কিমান বছৰৰ কাৰণে লোৱা হয়, বেংকৰটো ক'বা কেতিয়াবা 3 বছৰ 4 বছৰৰ কাৰণে লোৱা হয়, যোনটো ঋণ যিমানৰ কাৰণে লোৱা আছে সেইটো লিখিব। ঋণৰ বাকী থকা সময়সীমা, কিছুমানে 2 বছৰ 3 বছৰৰ কাৰণে লয়, কিমান বছৰ দিলে আৰু কিমান বছৰ বাকী আছে সেইটো লিখিব। আৰু পৰিশোধ কৰা টকাৰ পৰিমাণ, কিমান টকা পৰিশোধ কৰিলে এতিয়ালৈকে, মানে মাৰ্চৰ 31 তাৰিখলৈকে 26 চনৰ, সেইটো লিখিব। আৰু এইটো যদি ভালকৈ চাই আপোনালোকে বুজি পাব। আৰু আমাৰ যিটো ৰিভলিং ফাণ্ড, আমাৰ RF বুলি কোৱা হয়, 25,000 আমাৰ চৰকাৰৰ পৰা যিখিনি মানে আমাৰ কিবাকিবি গোটত বস্তু সামগ্ৰী কিনিবৰ কাৰণে দিয়া হয়, সেইখিনি পইচা আমাৰ গোটটো প্ৰথমতে যেতিয়া আমাৰ 6 মাহ হৈ যায় তেতিয়াতো আমি সেইটো পইচা পোৱা হয়। গোটটোৱে কোনোবাই সেইটো পইচা লোনতো চলায়, যেতিয়া ইণ্টাৰেষ্টটো আহি থাকে, সেইটো 25,000 লিখিব। চবেইতো 25,000, কিছুমানে 15,000 10,000ও পায়, সেইটো আপোনালোকে কোনে কিমান পাইছে সেইটো ইয়াত লিখিব আৰু তাৰিখটো লিখি দিব। আৰু এতিয়া এইটো বেংকত জমা হোৱা মুঠ সুদ, কিছুমানে বস্তু সেই সুদটোৱে বুজি নাপায়। সুদটো আপোনালোকৰ বেংকৰ ইণ্টাৰেষ্টটো, যিটো ইণ্টাৰেষ্ট মানে আপোনালোকৰ সোমাই বেংকত, সেইটো ইণ্টাৰেষ্ট বুলিয়ে লিখা থাকে। সেইটো আপোনালোকে যিমান হয় ফাৰ্ষ্ট গোটটো খোলাৰ পৰা যিমানখিনি আছে ষ্টেটমেণ্টটো উলিয়াই আপোনালোকে সেইটো মাৰ্চৰ 31 তাৰিখলৈকে সেইটো ইয়াত লিখিব। এতিয়া ইয়াত আছে গ্ৰাম্য সংগঠনৰ পৰা পোৱা লোনসমূহৰ মুঠ প্ৰদান কৰা সুদ। যিমান টকা আমি গ্ৰাম্য সংগঠনৰ পৰা লোন লওঁ, আমাৰ 75 পইচাকৈ গ্ৰাম্য সংগঠনত লোৱা হয়, 25 পইচা আপোনাৰ গোটত জমা হয়। সেই যিটো 25 পইচা আপোনাৰ গোটত জমা হয়, আমাৰতো 12% হয়, সেই 25 পইচাটোৰ পৰা কিমান টকা আপোনালোকে এতিয়ালৈকে ইণ্টাৰেষ্ট পালে সেইটো ইয়াত লিখিব। গ্ৰাম্য সংগঠনত জমা হোৱা মুঠ মেম্বাৰশ্বিপ পুঁজি, আমাৰ এটা মেম্বাৰশ্বিপ পুঁজি লোৱা হয় ফাৰ্ষ্টতে যেতিয়া জইন কৰা হয়, তাতে কোনোবাই 200 কোনোবাই 300 জইন কৰে, যোনে যিমান দিয়া হৈছে সেইটো ইয়াত লিখি দিব। বেংকৰ পৰা ঋণৰ মুঠ সুদ আৰু পৰিশোধ কৰা সুদটো লিখিব লাগে। বেংকত আমি যিমান ঋণ দিছোঁ তাৰ যিটো সুদ হয় এইটো সুদটো ইয়াত লিখিব লাগে। আৰু এটা বেংকৰ চাৰ্জ কাটে, কিবা SMS চাৰ্জ, কিবা চাৰ্জ, যি চাৰ্জ আছে ইয়াতে যেতিয়া কাটি ৰাখে সেইটো বস্তু ইয়াত লিখিব। তাৰপিছত আমি গোটটোতো যেতিয়াৰ পৰা খোলা হয় কেতিয়াবা চাহ তাহ খোৱা হয়,
কেতিয়াবা আপোনাৰ গাড়ী ভাড়া চাড়া য'ত যিমান খৰচ আছিলে সেই সকলোখিনি খৰচ কোনোবাই বুক কিপাৰ বহি লিখাখনো লয় ইয়াতে যিখিনি পইচা হয় ইয়াতে লিখি দিব। আৰু এটা এইটো 31 মাৰ্চৰ 31 তাৰিখ 26 চনৰ এইটো বেংকত কিমান জমা আছে পাছবুক চাই সেইটো লিখিব। আৰু আমাৰ যিটো হাতে জমা থাকে বহীখন লিখাৰ পিছত 31 মাৰ্চৰ দিনা যিটো হাতে জমা বুলি কোৱা থাকে সেই হাতে জমাটো ইয়াত লিখিব। হয়তো চাগে আপোনালোকে বুজি পাইছে যিখিনি ক'লোঁ। এইটো ইমান টান নহয়, ফাৰ্ষ্টৰ পৰা ইমানখিনিয়ে হয়। এইখন লিখি পেলাই আপোনালোকে কাট অফ চিটটো ভৰাব পাৰিব। আৰু কাট অফ চিটটো মানে অনলাইন কেনেকৈ ভৰাব পাৰে যদি সম্ভৱ হয় মই ভিডিঅ'টো দিব চেষ্টা কৰিম, কিয়নো সেইটো অকণমান দিব দিগদাৰ হয়। তথাপিও এইটোৰ পৰা চাগে হয়তো বুজি পাইছে। ঠিক আছে, আজিৰ কাৰণে বাই।